তিনি বন্ধুৱে পঢ়াৰ খৰচ উলিয়াবলৈ সন্ধিয়া ৰাগ আৰম্ভ কৰিলে। এবেলা কলেজ কৰি এবেলা দোকান দিয়ে তিনি ছাত্ৰই। এয়া জুমন, ভাৰ্গৱ আৰু কল্পজ্যোতিৰ স্বাৱলম্বী হোৱাৰ প্ৰয়াস। কলিয়াবৰৰ নলতলীত সন্ধিয়া ৰাগ নামেৰে এখন ফাষ্টফুডৰ বিপণী আৰম্ভ কৰি চৰ্চাত তিনি বন্ধু। নিজৰ কলেজৰ খৰচ, পঢ়া শুনাৰ খৰচ নিজেই উলিয়াবলৈ এক প্ৰয়াস কৰিছে এওঁলোকে। সঁচাকৈ বহুত সুন্দৰ অনুভৱ। তেওঁলোকে এটা সুন্দৰ নামেৰে দোকানখন আৰম্ভ কৰিছে সন্ধ্যা ৰাগ, যে এটা কাব্যিক নাম। তাৰ লগে লগে তেওঁলোকে বিভিন্ন ধৰণৰ সামগ্ৰী এই ইয়াত দোকানত তেওঁলোকে বেচিব। আৰু সন্ধ্যাৰ আগত আপোনাৰ ইভিনিং স্নেক্স আমি যেতিয়াই লওঁ, এই সন্ধ্যা আমি আহোঁ আৰু এওঁলোকৰ দোকানৰ পৰা সকলোৱে যাতে ইভিনিং স্নেক্স খায় আৰু বস্তুখিনি চাইছোঁ উন্নত মানদণ্ডৰ। আৰু ডাঙৰ কথা, আটাইকেইজন উচ্চ শিক্ষিত। তেওঁলোকে জানিবলৈ পাইছোঁ আমি এতিয়া তিনিওজন মানে ছাত্ৰই প্ৰথম বিভাগত লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হোৱা ছাত্ৰ। পিতৃ মাতৃৰ পৰা এপইচা নোলোৱাকৈ নিজে জমা কৰা ধনেৰে আৰম্ভ কৰিছে ফাষ্ট ফুডৰ বিপণীখন আৰু নাম দিছে সন্ধিয়া ৰাগ। যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, ৰিজাল্টটো ভালেই হ'ল আমাৰ। এতিয়া আমি ভাবিলোঁ যে আমাৰ এতিয়া যিহেতু কলেজ যাম, অলপ খৰচো হ'ব, খৰচ পাতি বাঢ়িব। গতিকে যেতিয়া মানে কলেজ যাবলৈকে হওক, তেতিয়া ভাড়া চাড়া ধৰিকে আদি কৰি ইমান সমস্ত বহি কিতাপ আদিৰ খৰচ, তেনেকৈ ঘৰত সদায় খুজি থাকিব ভালো নালাগে যিহেতু ডাঙৰ হৈছোঁ। সেইবাবে আমি তিনিও বন্ধু মিলি ভাবিলোঁ যে আমি এখন এনেকৈ দোকান উপাৰ্জনৰ পথ এটা মুকলি কৰোঁ। এনেকৈ ভাবি কাম কৰিলোঁ, হ'ল, উপাৰ্জন কৰিব পাৰিলোঁ। এয়া কালিৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু মানুহৰ যথেষ্ট সমাদৰ পাইছোঁ, আহিছে, খাইছে। তাৰ খৰচ মানে আমি যি পাৰোঁ, আমি যি গোটাইছিলোঁ তাৰপৰা ৰাখিছোঁ আৰু প্ৰায় ইয়াত আমি নিজে কাম কৰিছোঁ। সন্ধিয়া ৰাগত ফাষ্টফুডৰ সোৱাদ ল'বলৈ অহা গ্ৰাহকে কি ক'লে শুনক। কলিয়াবৰ কলেজৰ ছাত্ৰ ছাত্ৰীৰ মাজত এক আদৰ্শৰ উৎস হৈ পৰিছে যে তেওঁলোকে পঢ়া শুনাৰ লগতে তেওঁলোকে আকৌ নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰে। বিগত বছৰত কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নিজাববীয়া ব্যৱসায় আৰম্ভ কৰি পেলাই আমাৰ চৰকাৰৰো আনকি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ ফালৰ পৰা আমি সদায় প্ৰচেষ্টা ৰাখোঁ যে তেওঁলোকে এনেদৰে পঢ়া শুনাৰ লগতে নিজৰ জীৱিকা অৰ্জনৰ কাৰণে আগবাঢ়ি যাওক। তেতিয়াহে আমাৰ মহাবিদ্যালয় বা শিক্ষা প্ৰতিষ্ঠানসমূহৰ যি প্ৰকৃত শিক্ষাৰ যি উদ্দেশ্য, সেই উদ্দেশ্য সফল হ'ব। সেয়া মই এওঁলোকক শুভকামনা যাচিছোঁ। তেওঁলোকে এই বছৰত আমাৰ মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকত তেওঁলোকে নামভৰ্তি কৰিছে। গতিকে তেওঁলোকৰ এই যি আদৰ্শ, সেই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ আৰু ছাত্ৰ ছাত্ৰী আগবাঢ়ি আহিব, সেয়া তেওঁলোকক মই শুভকামনা যাচিছোঁ। মানে কলেজ চলেজ যাবলৈ অকণমান পইচা পাতিৰ অসুবিধা হয়, মা দেউতাক খুজিবলৈ অকণমান অসুবিধা হয়, আকৌ ডাঙৰ হৈছোঁ অলপ, সেইকাৰণে খুলিলোঁ দোকানখন। এবেলা কলেজ যাওঁ, তাৰপিছত কলেজ মানে এতিয়া খোলাই নাই, তেনেকৈ একমাহ বন্ধ আছে। তাৰপিছত কলেজ যাম, তাৰপিছত আহি পেলাই দোকান খুলিম। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট।